নমস্কাৰ লাইভ আৰলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমটো খবৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠদেৱ শৰ্মা বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত বুঢ়া সত্ৰীয়াগৰাকীৰ স্বাস্থ্য বুজ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 11 অক্টোবৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে দেৱ শৰ্মা কৃত্ৰিমভাৱে অক্সিজেন প্ৰদান কৰি থকা হৈছে বশিষ্ঠদেৱ শৰ্মা যকৃত ৰোগত আক্ৰান্ত হৈ আছিল দীৰ্ঘদিন ধৰি ইয়াৰ পূৰ্বেও জিএমচিএইচত চিকিৎসাধীন হৈ আছিল দেৱ শৰ্মা বুঢ়া সত্ৰীয়াগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে ৰাজ্যবাসীয়ে আৰু সত্ৰীয়া সংস্কৃতিৰ হৈ আজীৱন কাম কৰি অহা সত্ৰীয়াগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত আইচিইউলৈ স্থানান্তৰ কৰা হৈছিল যোৱা 10 অক্টোবৰত বৰপেটা মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰোৱা হৈছে অৱশ্যে বৰপেটা মেডিকেল কলেজ হাস্পাতালৰ বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ অনুযায়ী বুঢ়া সত্ৰীয়া বাবজনাক 11 অক্টোবৰত গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰা হৈছিল পুনৰবাৰ এই মুহূৰ্তত জনাব বিচাৰিছো যে অতি সংকটজনক অৱস্থাত আছে বুঢ়া সত্ৰীয়াগৰাকী চিকিৎসাধীন অৱস্থাত আছে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠদেৱ শৰ্মা সকলোৱে আশু আৰোগ্য কামনা কৰিছে ৰাজ্যবাসীয়ে আশু আৰোগ্য কামনা কৰিছে বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত সত্ৰীয়াগৰাকীৰ স্বাস্থ্যৰ বুজ লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ 11 অক্টোবৰৰ পৰা যেহেতু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে চিকিৎসাধীন অৱস্থাত আছে আৰু কৃত্ৰিমভাৱে অক্সিজেন প্ৰদান কৰি থকা হৈছে যকৃত ৰোগত দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছিল আৰু ইয়াৰ পূৰ্বেও গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন হৈ আছিল বুঢ়া সত্ৰীয়াগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে সমগ্ৰ ৰাজ্যবাসী যোৱা কেইঘণ্টামানত তেখেতৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি হৈছে বৰ্তমান তেখেতক এক প্ৰকাৰ ক'ব গ'লে ইনটিউবেশ্যন কৰা হৈছে আৰু তেওঁ সম্পূৰ্ণভাৱে এক প্ৰকাৰ ক'ব গ'লে আৰ্টিফিচিয়েল ছাপৰ্ট যি দিয়া হয় সেই ছাপৰ্টৰ ওপৰত তেখেত বৰ্তমান আছে ৰাতিপুৱাৰ পৰা প্ৰস্ৰাৱো তেখেতৰ যথেষ্ট কমি গৈছে আৰু ডক্টৰসকলৰ মতে তেখেতৰ স্বাস্থ্য যথেষ্ট যোৱা 24 ঘণ্টাত অৱনীত হৈছে তথাপিতো ডক্টৰসকলে তেওঁলোকৰ চেষ্টা অব্যাহত ৰাখিছে আৰু আমি নিশ্চয় ভগৱানক প্ৰাৰ্থনা কৰিম যাতে তেখেতৰ স্বাস্থ্যৰ উন্নত হ'ব পাৰে প্ৰয়োজনীয় সকলোখিনি চিকিৎসা সুবিধা আগবঢ়োৱা হৈছে আৰু যাতে মাল্টি অৰ্গেন ফেইলৰৰ ফালে নাযায় তাৰ বাবে যিমান সাৱধানতা ল'ব লাগে সিমানখিনি সাৱধানতা চিকিৎসকসকলে লৈছে ভগৱানৰ ওচৰত তেখেতৰ আমি দীৰ্ঘ আয়ুৰ বাবে প্ৰাৰ্থনা কৰিম শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা মই আমি তিনিওজনে তেখেতৰ স্বাস্থ্যৰ বুজ ল'লোঁ আৰু পৰম পিতা ভগৱানৰ ওচৰত তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘ আয়ুসৰ বাবে প্ৰাৰ্থনা উন্নত চেষ্টাৰ বাবে কিবা ব্যৱস্থা কৰা হৈছে যিটো তেখেত যিটো মুহূৰ্তত আছে সেই মুহূৰ্তত বৰ্তমান আমাৰ চিকিৎসকসকলে যিমান দূৰ পাৰে সিমান চিকিৎসা সেৱা আগবঢ়াইছে কিন্তু তেখেত যথেষ্ট ক্ৰিটিকেল অৱস্থাত আছে আজিৰ মুহূৰ্তত ছুপাৰিনটেণ্ডেণ্ট ছাৰে কোৱা মতে তেওঁ বৰ্তমান যিটো বেমাৰত মানে ভুক্তভোগী হৈ আছে সেই বেমাৰটোৰ কাৰণে তেওঁ বিশেষ চিন্তা কৰিব লগা একো হোৱা নাই কৈছে কি যে তেওঁ শাৰীৰিক যিটো আমাৰ ব্লাডৰ যিটো চলাচল সেইটো বৰ্তমান সম্পূৰ্ণ স্বাভাৱিক হৈ আছে অলপমান তেওঁৰ মূৰত মানে সেই পাৰ্টছবিলাকে কাম কৰা নাই আৰু হয়তো ডাক্তৰে আশা কৰিছে আমাক আশ্বাস দিছে এটা হয়তো কিছুদিন 2-3 দিন পিছত হয়তো ব্লাডটোও মানে তেওঁৰ মগজুটো কাম কৰিব আমি সেইটোৱে ভৰসা কৰি আছোঁ আৰু তেওঁ কৈছে যে যদি তেওঁ ষ্ট্ৰক নকৰে নাইবা হাৰ্ট ফেইল যদি নকৰে তেনেহ'লে তেওঁ চিন্তা কৰিব লগা বিশেষ একো হোৱা নাই আৰু এই মুহূৰ্তত শেহতীয়া তেওঁৰ স্বাস্থ্যৰ অৱস্থা জানিবৰ বাবে আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে আমি সংযুক্ত হৈছোঁ বলেন যিহেতু জিএমচিএইচত আছে বলেন আপোনাৰ ওচৰলৈ আহিছোঁ গতিকে এই সময়ছোৱাত আপোনাৰ হাতত কি শেহতীয়া খবৰ আছে হয় কিছু সময় পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অভিজিৎ শৰ্মাই ইতিমধ্যে প্ৰকাশ এটা সংবাদ মাধ্যমত জনাইছে এটা বাৰ্তাযোগে যে
টেকনিক্যালি যদিও বা ক্ৰিটিক্যালি যদিও বা পজিশ্যন গতিকে টেকনিক্যালি কিন্তু সেয়া ষ্টেবল বুলি তেখেতে উল্লেখ কৰিছে আৰু ইয়াৰ কাৰণে ভয় শংকা কৰাৰ কোনো প্ৰয়োজন নাই বুলি উল্লেখ কৰা হৈছে অৰ্থাৎ স্বাস্থ্যজনিত যিখিনি যোৱাকালিৰ দিনটোৰ সমস্যা আছিলে সেই সমস্যা সামান্য পৰিমাণে উন্নত হোৱাৰ কথা ইংগিত প্ৰকাশ কৰা হৈছে ইয়াৰ কাৰণে কোনো চিন্তা কৰা নাই বুলি উল্লেখ কৰা হৈছে গতিকে ক'ব পাৰি যে এই মুহূৰ্তলৈকে যদিও বা তেখেতে সংবাদ মাধ্যমৰ সন্মুখত স্বাস্থ্যৰ বাকী অন্যান্য দিশসমূহ কথা অৱগত কৰা নাই কিন্তু সেই কথা ইতিমধ্যে বাৰ্তাযোগে প্ৰেৰণ কৰা হৈছে যে বৰ্তমান ষ্টেবল আছে বুলি তেখেতে কোৱা হৈছে যদিও বা সেয়া ক্ৰিটিক্যালি অৱস্থাত আছে গতিকে অতি সংকটজনক অৱস্থাত যোৱাকালিৰ দিনৰ ভাগত আমি কৈছিলোঁ যে মুখ্যমন্ত্ৰীগৰাকী যেতিয়া উপস্থিত হৈছিল তেতিয়াও উল্লেখ কৰা হৈছে অতি সংকটজনক অৱস্থাত বৰ্তমানে চিকিৎসাধীন হৈ আছে আৰু যিখিনি আৰ্টিফিচিয়েলি যিখিনি ব্যৱস্থা সেইখিনি ইতিমধ্যে গ্ৰহণ কৰা হৈছে আৰু চিকিৎসকৰ তৰফৰ পৰা ইতিমধ্যে পূৰ্ণ পৰ্যবেক্ষণ চলাই থকা হৈছে গতিকে কোনো ভয় আৰু শংকাৰ প্ৰয়োজন নাই বুলি ইতিমধ্যে কোৱা হৈছে এতিয়া মাথোন সকলোৱে আশু আৰোগ্য কামনা কৰাৰ সময় আৰু আশু আৰোগ্য কামনা কৰি সকলোৱে সুস্বাস্থ্য বলেন এক প্ৰকাৰ কৈ দিয়া হৈছে যে খুব বিশেষ এটা আজিৰ দিনটো চিন্তনীয় তেওঁৰ স্বাস্থ্য নহয় কাৰণ কালি যেতিয়া মুখ্যমন্ত্ৰীগৰাকী তাত উপস্থিত হৈছিল তেওঁ নিজে সংবাদ মাধ্যমৰ আগত কৈছিলে যে তেওঁৰ সংকটমুক্ত নহয় এতিয়াও স্থিতি সংকটজনকে হৈ আছে বুলি কৈছিল কিন্তু এই মুহূৰ্তত যিখিনি হেল্থ আপডেট আহিছে আৰু সেই অনুপাতে বলেন আমি ক'ব পাৰোঁ যে তেওঁ কিছু পৰিমাণে সুস্থ বুলিতো ক'ব নোৱাৰি কিন্তু কিছু পৰিমাণে তেওঁ সংকটমুক্ত বুলি জনোৱা হৈছে হয় বলেন হয় নিশ্চয়কৈ সেই কথা কোৱা হৈছে যে ক্ৰিটিক্যালি অৱস্থাত যদিও বা অতি সংকটজনক অৱস্থাত আছে কিন্তু বৰ্তমানৰ অৱস্থা স্বাস্থ্যজনিত অৱস্থা ষ্টেবল বুলি কোৱা হৈছে অৰ্থাৎ যোৱাকালিৰ দিনৰ সন্ধিয়া ভাগত যিটো আচলতে ভাগি পৰা হৈছিল স্বাস্থ্য তাৰ পৰিমাণ কিছু পৰিমাণে হয়তো আজি উন্নত কথাৰ উল্লেখ ইংগিত প্ৰদান কৰিছে গতিকে ক'ব পাৰি যে এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকী যি ধৰণৰ আশু আৰোগ্য কামনা কৰাইছিলে তেখেতৰ আৰু গতিকে সমূহ অসমবাসী ৰাইজে আশু আৰোগ্য বশিষ্ঠৰ দেৱশৰ্মাদেৱৰ আশু আৰোগ্য কামনা কৰাৰ কাৰণে সকলোৱে আহ্বান জনাইছিলে আৰু নিশ্চিতভাৱে সকলোৱে আশা কৰিছে যে তেখেতে সুস্বাস্থ্যভাৱে পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা পুনৰ বৰপেটালৈ অভিমুখে তেখেতে ৰাওনা হ'ব পাৰিব আৰু আমি দেখিবলৈ পাইছিলোঁ যে ইয়াৰ পূৰ্বে তেখেতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈছিলে দীঘলীয়া সময় আৰু তাৰ পিছৰ দ্বিতীয়বাৰৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈছে 11 অক্টোবৰ তাৰিখেই চিকিৎসাধীন হৈছিলে আৰু তাৰ পিছত যোৱাকালিহে আচলতে ৰাতিপুৱা ভাগত তেখেতৰ স্বাস্থ্য কিছু অৱনতি ঘটিছিলে আৰু তেনে অৱস্থাৰে তেখেতক যিখিনি আৰ্টিফিচিয়েলি যিখিনি চিকিৎসা সেইখিনি ইতিমধ্যে আৰম্ভ কৰিছে গতিকে বিশেষজ্ঞ চিকিৎসকৰ তৰফৰ পৰা চলা পূৰ্ণ যিখিনি পৰ্যবেক্ষণ সেইখিনি অব্যাহত ৰাখিছে আৰু কোনো ক্ষেত্ৰত যাতে তাত কুটি ৰৈ নাযায় সেই দিশটো পুনৰবাৰ পৰ্যবেক্ষণ কৰিছে চিকিৎসকৰ দলে বলেন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ গতিকে দিনৰ ভাগত কেনেকুৱা তেখেতৰ স্বাস্থ্যৰ অৱস্থা হয় সেয়া বুজ ল'বৰ বাবে আমি পৰৱৰ্তী সময়ত আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম অন্য বাতৰিত কিন্তু এই মুহূৰ্তত আমি কৈছোঁ যে আজিৰ দিনটোৰ যদি আমি তেওঁৰ স্বাস্থ্যৰ কথা কওঁ তেতিয়াহ'লে আজিৰ দিনটো ষ্টেবল বুলি ইতিমধ্যে জনোৱা হৈছে আনহাতে যিহেতু সমগ্ৰ ৰাজ্যবাসীয়ে আশু আৰোগ্য কামনা কৰিছে সত্ৰীয়াগৰাকীক মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত খবৰ লৈছিল আৰু সেই সময়ছোৱাত তেওঁ কৃত্ৰিমভাৱে শ্বাস প্ৰশ্বাসো দি থকা হৈছিলে গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সময়ছোৱাত তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ আগত জনাইছিল যে স্বাস্থ্য কিছু অৱনমিত হৈছে বা এক প্ৰকাৰ কৈ দিব নোৱাৰি সংকটমুক্ত গতিকে তেওঁ সংকটজনক স্থিতিতে আছে আৰু এতিয়াও যিহেতু সেই একেটা স্থিতিতে আছে কিন্তু ষ্টেবল অৱস্থাত আছে বুলি জানিব পৰা গৈছে বলেন ধন্যবাদ আপোনাক সৰ্বভাৰতীয় আৰক্ষী শ্বহীদ স্মৃতি দিৱস আজি চতুৰ্থ অসম আৰক্ষী বেটেলিয়নৰ শ্বহীদ স্মৃতি দিৱসৰ অনুষ্ঠান অনুষ্ঠিত হৈছে অসম আৰক্ষীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে এই অনুষ্ঠানত এছআই সমুজ্জ্বল কাকতি লক্ষীৰাম সোণোৱাল নায়ক কমল চন্দ্ৰ বৰা আৰু কনিষ্টবল ৰাজীৱ বৰদলৈক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে 2261 জনে দেশৰ হৈ প্ৰাণ আহুতি দিছিল আৰু আজি যিহেতু আৰক্ষী শ্বহীদ স্মৃতি দিৱস আমি পুৱাৰ ভাগতো দেখুৱাইছিলোঁ পোনপটীয়াকৈ আমি সেই অনুষ্ঠান দেখুৱাই গৈছিলোঁ চতুৰ্থ অসম আৰক্ষী বেটেলিয়নত শ্বহীদ স্মৃতি দিৱস পালন কৰা হৈছে অসম আৰক্ষীৰ 4গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে আৰু ইয়াত আৰক্ষী জোৱানসকল উপস্থিত আছে কিন্তু উচ্চপদস্থ বিষয়াসকলো উপস্থিত আছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে 4গৰাকী শ্বহীদক আমি দেখুৱাই গৈছোঁ আৰু এয়া যি অনুষ্ঠান গুৱাহাটীত এই অনুষ্ঠান চতুৰ্থ বেটেলিয়নত অনুষ্ঠিত হৈ গৈছে এতিয়াও তাত সেই অনুষ্ঠান চলি আছে আৰু আজি যিহেতু শ্বহীদ দিৱস উপলক্ষে আৰক্ষী শ্বহীদ দিৱস উপলক্ষে এই অনুষ্ঠান য'ত 4গৰাকী আৰক্ষী শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে এই মুহূৰ্তৰ কিছু দৃশ্যাংশ আমি দেখুৱাই গৈছোঁ আৰু
যিহেতু আজি আৰক্ষী শ্বহীদ স্মৃতি দিৱস আৰু সেই সন্দৰ্ভত ইতিমধ্যে আমি সবিশেষ জনাই গৈছোঁ উচ্চপদস্থ বিষয়াসকলে এয়া শ্ৰদ্ধাঞ্জলি জনাইছে 4গৰাকীকৈ শ্বহীদক কেদাৰনাথত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেদাৰনাথত উপস্থিত হৈছে প্ৰধানমন্ত্ৰীগৰাকী আৰু আজি যেহেতু কিছু কাৰ্যসূচী আছে তাৰোপৰি কেদাৰনাথত উপস্থিত হৈ তেওঁ ভাষণ ৰাখিব निश्चित तौर से अगर देखें तो कालखंड का सनातन संस्कृति का कालखंड उन पलों का उन क्षणों का भी उन वर्षों का भी उन शताब्दियों का भी गवाह रहा जब हमारी संस्कृति ही यहां से सनातन संस्कृति समाप्त होने के कगार पर थी लेकिन भगवान शंकर आदिगुरु शंकराचार्य की महान कृपा और उनके शंकर दिग्विजय के द्वारा पुनर्स्थापना की गई सनातन संस्कृति की और भारत भारतीय पूरे सनातन संस्कृति की पुनर्स्थापना का श्रेय आदिगुरु शंकराचार्य को जाता है जिन्होंने शंकर दिग्विजय के जरिए चारों मठों की स्थापना करके न केवल भारत की आध्यात्मिक सांस्कृतिक भौगोलिक सीमा का चिन्हांकन किया बल्कि भारत भूमि में रहने वाले भारत भारती के पुत्रों को उन्होंने सनातन संस्कृति के दिव्य अनुपालक के रूप में उन्होंने सनातन संस्कृति के दिव्य अनुपालक के रूप में उन्होंने भगवान शंकर ने इस पूरे के पूरे सनातन संस्कृति की पुनर्स्थापना का कार्य किया। अगर 7वीं 8वीं शताब्दी में आदिगुरु शंकराचार्य ने सनातन संस्कृति की पुनर्स्थापना की तो वहीं एक कर्मयोगी के रूप में आदिगुरु शंकराचार्य को पुष्पांजलि अर्पित करने पहुंचे हैं प्रधानमंत्री नरेंद्र मोदी और पवित्र जल को अपनी आंखों से लगाकर वो अपने उस संकल्प को और ज्यादा मजबूत कर रहे हैं जो राष्ट्र निर्माण के और जगत गुरु भारत की संकल्पना को साकार करते हैं। जगत गुरु शंकराचार्य ने अगर सनातन संस्कृति के सभी दिव्य स्तंभों की पुनर्स्थापना की तो प्रधानमंत्री नरेंद्र मोदी ने इस अपने 8 वर्ष के कार्यकाल में सनातन संस्कृति और भारत भारतीयता के अनेक प्रकाश स्तंभों को भी पुनर्स्थापित किया, उनका कायांतरण किया। चाहे वो सोमनाथ के मंदिर के विस्तार की बात हो, चाहे वो भगवान श्री राम के जन्मस्थान पर दिव्य भव्य मंदिर के निर्माण की बात हो, चाहे काशी विश्वनाथ में मां गंगा को गंगाधर से मिलाने का पुनीत कार्य करने वाले काशी विश्वनाथ धाम के कॉरिडोर के शिवार्पण की बात हो, या फिर अभी चंद दिनों पहले महाकाल के दरबार में महाकाल कॉरिडोर के शिवार्पण की बात हो, अनेक ऐसे अद्भुत दिव्य चिरस्थायी और काल के कपाल पर अमिट हस्ताक्षर के रूप में किए गए ऐसे कार्य हैं जो सनातन संस्कृति को पुनर्स्थापित करते हैं, पुनर्व्याख्यायित करते हैं, सनातन संस्कृति को भारत भारतीयता को विश्व के सामने नए रूप में नए भारत के अभ्युदय के रूप में प्रतिष्ठित करते हैं। और ये पूरा श्रेय प्रधानमंत्री नरेंद्र मोदी को जाता है कि अगर 7वीं 8वीं शताब्दी में ये कहना अतिशयोक्ति न होगी कि अगर 7वीं 8वीं शताब्दी में आदिगुरु शंकराचार्य ने सनातन संस्कृति के पुनर्स्थापना का कार्य किया शंकर दिग्विजय के जरिए, तो प्रधानमंत्री नरेंद्र मोदी सांस्कृतिक जय यात्रा के जरिए देश के समस्त भारत भारतीयता के प्रतीकों, सनातन संस्कृति के प्रतीकों को दिव्य आध्यात्मिक और दिव्य धार्मिक और दिव्य भारत भारतीयता के प्रकाश स्तंभ के रूप में विस्तारित कर रहे हैं, उनका निर्माण कर रहे हैं। आज पूरी दुनिया ये देख रही है कि किस तरीके से नए भारत का अभ्युदय हो रहा है। आज पूरी दुनिया देख रही है कि किस तरीके से संकल्प की सिद्धि हो रही है। आज पूरी दुनिया देख रही है कि वो भारत जो कि वसुधैव कुटुंबकम की बात करता है, वो भारत जो कि सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयः की बात करता है, वो भारत जो कि लोगों के कल्याण की बात करता है, वो भारत जो कि धर्म की जय हो, अधर्म का नाश हो, प्राणियों में सद्भावना हो, विश्व का कल्याण हो, ये कामना करता है। वो भारत किस तरीके से नए भारत के रूप में पूरी दुनिया के सामने उसका अभ्युदय हो रहा है। चाहे आत्मनिर्भर भारत की संकल्पना को साकार करने की निष्ठा हो, या फिर जगत गुरु भारत को विश्व के पटल पर स्थापित करने की कामना, प्रधानमंत्री नरेंद्र मोदी प्राण प्रण से अपने सभी संकल्पों की सिद्धि में जुटे रहते हैं। और इन्हीं संकल्पों को और दृढ़ता मिलती है जब प्रधानमंत्री नरेंद्र मोदी पहुंचते हैं
ऐसे धाम में, जो दिव्य धाम, जहां पर उन्होंने अपने पहले जीवन काल में, जहां पर उन्होंने तप किया, तपस्या की, और साथ ही साथ अब राष्ट्र सेवक के रूप में, राष्ट्र निर्माण के रूप में प्रधानमंत्री नरेंद्र मोदी को अवसर मिला है, पुनीत अवसर मिला है राष्ट्र निर्माण का। तो एक राष्ट्र सेवक के रूप में, सनातन संस्कृति के ध्वजवाहक के रूप में, एक धर्मपरायण रूप में, कर्तव्यपरायण रूप में। আৰু এয়া আছিলে আমি কেদাৰনাথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হোৱাৰ কিছু দৃশ্যাংশ আমি দেখুৱালোঁ, আশীষ ল'লে কেদাৰনাথত আশীষ লোৱাও দেখুৱালোঁ আৰু পথ আৰু ৰ'পৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আজি। আমি এই মুহূৰ্তত অন্য এক খবৰৰ মাজলৈ যাম। বিতৰ্কই লগ নেৰা হৈছে মাজুলীৰ স্বাস্থ্য খণ্ডক। পুনৰ উপযুক্ত চিকিৎসাৰ অভাৱত মাজুলীত মৃত্যু হ'ল হলিৰাম শইকীয়া নামৰ এগৰাকী ব্যক্তিৰ। নিশা মাজুলীৰ মাজগাঁৱৰ 52 বছৰীয়া লোকজন গুৰুতৰভাৱে অসুস্থ হৈ পৰাত 108 মৃত্যুঞ্জয় সেৱালৈ ফোন কৰিও তেওঁ সহায় নাপালে। ফলত ব্যক্তিগত বাহনত চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয় নাপাওঁতে মৃত্যু হয় লোকজনৰ। তেজস্বিতা বৰুৱাৰ মৃত্যুৰ পাছত মাজুলীত উপস্থিত হোৱা স্বাস্থ্যমন্ত্ৰীয়ে মাজুলীবাসীক স্বাস্থ্য খণ্ডৰ উন্নয়নৰ আশ্বাস দিছিল, যদিও সেয়া কিন্তু কাৰ্যক্ষেত্ৰত নহ'ল পৰিণত। 108 সেৱাৰ বিৰুদ্ধে অভিযোগ দিয়াৰ মাজুলীৰ সমান 108 সেৱা অসমৰ কোনো স্থানতে নাই বুলিও স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সেই সময়ছোৱাত উল্লেখ কৰিছিল। পিছে 108 সেৱাৰ হেমাহিৰ বাবে পুনৰ এগৰাকী লোকৰ প্ৰাণ গ'ল। মাজুলীত মুঠ 12খন 108 সেৱাৰ বাহন থকাৰ পিছতো স্বাস্থ্যকৰ্মীৰ গাফিলতিত পুনৰ মৃত্যু মুখত পৰিল আন এজন লোকৰ। মাজুলীত ইটোৰ পিছত সিটোকৈ অঘটন সংঘটিত হ'বলৈ ধৰিছে। এফালে যদি আমি কওঁ যে কিছুদিন পূৰ্বে তেজস্বিতাৰ মৃত্যু, আৰু এই তেজস্বিতাৰ মৃত্যুৰ যি ধৰণৰ সেই সময়ছোৱাত বা এতিয়ালৈকে যিহেতু ৰাইজে পাহৰিবই পৰা নাই, গতিকে তাৰ মাজতে আমি কিছুদিন পূৰ্বে অজয় পায়েং নামৰ এজন যুৱকৰ কথা কৈছিলোঁ। চিকিৎসাৰ অবিহনে সেইগৰাকী যুৱকৰ মৃত্যু হৈছিল। আৰু আজি আন এজন 52 বছৰীয়া লোকৰ কথা কৈছোঁ, যাৰ কেৱল মাথোৱে 108ৰ স্বাস্থ্যকৰ্মীৰ গাফিলতিৰ বাবে এই ব্যক্তিগৰাকীয়েও মৃত্যু মুখত পৰিবলগীয়া হ'ল। ফোন কৰিও সহায় নাপালে হলিৰাম শইকীয়া নামৰ লোকজন। ভিডিঅ'টো কৰি দেখাইছোঁ, মানে স্বাস্থ্যমন্ত্ৰী মহোদয়ে যে মাজুলীলৈ আহি পেলাই কয় যে 10খন আছে, 12খন আছে, 13খন আছে, তেনেকৈ যে আমাক মানে আশ্বাসখিনি দি থাকে মাজুলী ৰাইজক। প্ৰকৃততে মানে আমি যেতিয়া লাগে আমি তেতিয়া ফোন কৰিলে মানে 108খিনি সেৱাখিনি নাপাওঁ। চব আমাক কয় যে লাইনত থাকক। আমি লাইনত আছোঁ 7 মিনিট 8 মিনিট। মোৰ ভিডিঅ'টো চালে আপোনালোকে দেখা পাব, অকল লাইনত 7 মিনিট 8 মিনিটকৈ লাইনতে আছোঁ। তুমি ফোন কৰিছিলা? মই ফোন কৰিছোঁ। মাজুলীৰ যিটো দুৰ্দশা, বৰ্তমান যিটো দুৰ্দশা চালে মানে ভাবিলে আচৰিত লাগে, নিজকে আচৰিত লাগে। প্ৰথম মোৰ মানে মামা শহুৰেই হয়, মই গৈছিলোঁ তেখেতৰ ওচৰলৈ, গৈ দেখিছোঁ মানুহজনে খুব ঘনাই মানে উশাল হৈ আছে। তেতিয়া মই এওঁলোকক ক'লোঁ যে তোমালোকে 108ৰ লগত যোগাযোগ কৰা, খুব সোনকালে মানুহজনক চিভিললৈ নিয়া। আমাৰ ইয়াতে এটা ল'ৰা আছে, তেওঁলোকে ফোন কৰি তেওঁ ক'লে হয় অক্সিজেনটো দিলে মানুহজনে, কাৰণ যিহেতু ডেকা মানুহ, সফল ডেকা মানুহ, বয়স সিমান হোৱা নাই, সফল এজন ডেকা মানুহ। গতিকে সেই ডেকা মানুহজনক সেই ধৰি লওক সেই সময়খিনিত যদি উপযুক্তভাৱে 108খন পালেহেঁতেন বা উপযুক্তভাৱে যদি আমি চিকিৎসালয়লৈ নি চিকিৎসা কৰিব পাৰিলোহেঁতেন, তেতিয়া হয়তো পৰিয়ালৰ মানুহে অলপ সান্তনা এটা পালেহেঁতেন যে দেউতাক চিকিৎসা কৰিব পাৰিছিলোঁ কিন্তু বচাব নোৱাৰিলোঁ। কিন্তু সেইখিনিও কৰিব নোৱাৰিলে, কাৰণ 108খনৰ অভাৱ। এতিয়া মই অসমৰ মুখ্যমন্ত্ৰী আজি যদি ভিডিঅ'টো চাই, অসমৰ মুখ্যমন্ত্ৰী বা অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে যদি ভিডিঅ'টো চাই, তেখেতসকলে এটা কথা দৰিদ্ৰ মানুহৰ মৰ্মাহতৰ বেদনাখিনি উপলব্ধি কৰক। যিখিনি মানুহে নিজে এখন গাড়ী ভাড়া কৰি চিকিৎসালয়লৈ যাব নোৱাৰে, সেই মানুহখিনিৰ অৱস্থাখিনি বুজক। তেওঁলোকে সদায় কয় যে আমি দৰিদ্ৰ মানুহৰ লগত আছোঁ, দুখীয়া মানুহৰ লগত আছোঁ, কিন্তু দুখীয়া মানুহে সময়ত সেই ন্যায়খিনি নাপায়। অভয়াপুৰীত ছাত্ৰ নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰক শাৰীৰিক প্ৰহাৰ। অভয়াপুৰী মনফৰ বিদ্যালয়ত সংঘটিত হৈছে এই অঘটন। বিদ্যালয়খনৰ পাপুলি নাথ বৰ্মন নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে সাধাৰণ কথাতে নিৰ্মমভাৱে প্ৰহাৰ কৰিলে 5ম শ্ৰেণীৰ এগৰাকী ছাত্ৰক। সমগ্ৰ ঘটনা সন্দৰ্ভত ছাত্ৰগৰাকীৰ পিতৃ জাহেদ আলীয়ে অভয়াপুৰী থানাত এজাহাৰ দাখিল কৰিছে। অভয়াপুৰী আৰক্ষীয়ে নিৰ্যাতিত ছাত্ৰজনৰ স্বাস্থ্য পৰীক্ষা কৰি তদন্ত অব্যাহত ৰাখিছে। অভয়াপুৰীত ছাত্ৰ নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে এটি কণমানি 5ম শ্ৰেণীৰ ছাত্ৰ। এটি সাধাৰণ কথাত মনফৰ বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে। এটি সাধাৰণ কথাত এগৰাকী শিক্ষয়িত্ৰীয়ে মাৰধৰ কৰিছে, আৰু আপুনি দেখিবলৈ পাইছে যে কেনেধৰণে মাৰধৰ কৰা হৈছে, কেনেধৰণৰ এয়া হাতত তেওঁৰ ঠায়ে ঠায়ে, শৰীৰৰ ঠায়ে ঠায়ে তেওঁৰ দাগ পৰিছে আৰু যথেষ্টখিনি আঘাত পাইছে। যি ধৰণে পিটা হৈছে, মৰা হৈছে, ঠিক তেনেধৰণে আঘাত আছে হাতত দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে পিতৃ জাহেদ আলীয়ে অভয়াপুৰী থানাত এজাহাৰ দাখিল কৰিছে আৰু অভয়াপুৰী আৰক্ষীয়ে নিৰ্যাতিত ছাত্ৰজনৰ স্বাস্থ্য পৰীক্ষা কৰি তদন্ত অব্যাহত ৰাখিছে। বেয়াকৈ মাৰিল না, মইতো মেডিকেল কৰিব লাগিল ল'ৰাটোৰ, আৰু যদি ভিতৰত কিবা হৈ আছে তো মই সেইকাৰণে আৰু উপায় নাপাত মই ধৰি লওক আইনৰ কাপ চাপলোঁ। অভয়াপুৰী থানত এজাহাৰ এখন দিলোঁ।
যিহেতু মই ল'ৰাটোক মেডিকেল কৰিল আৰু হয়তো কালিকা মই উচ্চ মেডিকেলত অলপ চিকিৎসা কৰিব লাগিব কাৰণ ইয়াৰ পিঠিটো আঘাত হৈছে আৰু এইগিলাকতো আপোনালোকে দেখিলে বেলাত জেৰঙা লাগি আছে সেইটোৱে আৰু মানে মই সেইটো ল'ৰাটো সিটো স্কুলত যাবৰ কাৰণে ভয় খাই আছে আৰু মোৰো বিৰাট ভয় লাগি আছে যদি ভিতৰত কিবা হৈছে আৰু হাতখনত যদি হাত দিয়া দিব কোৱালা হাত দি নাই 11 বছৰহে বয়স ল'ৰাটো মই এতিয়া বিচাৰোঁ যে আইনে আচলতে এইটো উচিত ব্যৱস্থা যাতে কৰে দীপাৱলীক লৈ মহানগৰ প্ৰশাসনৰ বিশেষ নিৰ্দেশনা আতচবাজি বিক্ৰীৰ স্থান নিৰ্ধাৰণ কৰিছে প্ৰশাসনে 22টা স্থানতহে আতচবাজি বিক্ৰীৰ অনুমতি প্ৰদান কৰা হৈছে নিৰ্দেশনা জাৰি কৰিলে জিলা উপায়ুক্তই নিৰ্ধাৰিত স্থানতহে বিক্ৰী কৰিব পাৰিব আতচবাজি অন্য স্থানত বিক্ৰী কৰিলে আইনমতে দণ্ডনীয় হ'ব কোন কোন স্থানত নিৰ্ধাৰিত সেই স্থানসমূহ দিয়া হৈছে আমি কৈছো 6 মাইল ফ্লাইঅভাৰৰ তলত ভঙাগড় ফ্লাইঅভাৰৰ তলত সেই নিৰ্দিষ্ট স্থান দি দিয়া হৈছে বৰবাৰী এমই স্কুল খেলপথাৰৰ ওচৰত বিক্ৰী কৰিব পাৰিব ফটকা বেচা স্থান উদয়ন কৃষ্টি সংঘ ফিল্ড লখৰা চাৰিআলিত ফটকা বিক্ৰী কৰিব পাৰিব লাল গণেশ মন্দিৰ প্ৰাংগণ ৰাজধৰ বৰা এইচএছ স্কুল আজাৰা চন্দ্ৰপুৰ এইচএছ স্কুল খেলপথাৰ সোণাপুৰ মিনি ষ্টেডিয়ামৰ ওচৰত খেত্ৰী গাঁও পঞ্চায়ত ফিল্ড উলুবাৰী ছোৱালী এইচএছ স্কুলৰ ওচৰত ফটকা বিক্ৰী কৰিব পাৰিব গতিকে সেইসমূহ হৈছে ফটকা বেচা স্থান আমি টিভি স্ক্ৰীনত দি দিছো আৰু বিক্ৰীৰ স্থান ইতিমধ্যে নিৰ্ধাৰণ কৰি দিছে যেহেতু প্ৰশাসনে 22টা স্থান দি দিয়া হৈছে সেই 22টা স্থানতহে আতচবাজি বিক্ৰীৰ অনুমতি প্ৰদান কৰা হৈছে নিৰ্দেশনা জাৰি কৰিছে জিলা উপায়ুক্তই নিৰ্ধাৰিত স্থানত আতচবাজি বিক্ৰী কৰিব পাৰিব আৰু তাৰ ভিতৰত 22টা স্থান ইতিমধ্যে দি দিয়া হৈছে আৰু অন্য স্থানত যদি বিক্ৰী কৰে তেতিয়াহলে আইনমতে দণ্ডনীয় হ'ব কোন কোন স্থানত আমি পুনৰ কৈ দিছো ইতিমধ্যে আমি কৈছো যে গণেশগুৰি ফ্লাইঅভাৰৰ তলত ভঙাগড় ফ্লাইঅভাৰৰ তলত 6 মাইল ফ্লাইঅভাৰৰ তলত ঠিক তেনেধৰণে আজাৰা দুটা স্থান দি দিয়া হৈছে গতিকে সেই অনুপাতে 22টা স্থান নিৰ্ধাৰণ কৰি দিয়া হৈছে আৰু সেই 22 স্থানতহে আতচবাজি বিক্ৰী কৰিব পাৰিব